নমস্কাৰ মই শৰৎ গগৈ আপুনি চাই আছে SG ৰংপুৰ চেনেল আজিৰ ভিডিঅ'টো হ'ল এখন ফেনৰ লগত দুটা বাল্ব আৰু W1209 ৰ আমি কানেকশ্যন কেনেকৈ কৰিব পাৰি তাৰ ওপৰতে মই আজি ভিডিঅ'টো কৰিছো এই ভিডিঅ'টোৰ বাবে কেজনমান মোক সাবস্ক্ৰাইবাৰে অনুৰোধ কৰিছিল সেইবাবে মই বনালো এনে ধৰণৰ ভিডিঅ' মই আগতেও বনাইছো আৰু তাত মই দুখন ফেন আৰু এটা বাল্বৰ হইতে মই কানেক্ট কৰা দেখুৱাইছো আপুনি যদি হৰকৈ এটা ইনকিউবেটৰ বনাব বিচাৰে তেতিয়া হলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মই একেবাৰে সহজভাৱে আপোনাক বুজাই দিম আৰু গতিকে এই ভিডিঅ'টো চাই আপুনি নিজেও এটা প্ৰস্তুত কৰি ল'ব পাৰিব গতিকে আহক তেতিয়া হলে আমি ভিডিঅ'টো আৰম্ভ কৰো এনে ধৰণে এখন প্লাইবোৰ্ডত মই দুটা হোল্ডাৰ আৰু মাজতে এখন DC ফেন লগাই লৈছো আৰু মই এটো লগোৱা দেখুৱা নাই বহুত ভিডিঅ'টো দীঘল হৈ যায় আৰু এই ফেনখন হৈছে 3 ইঞ্চি জোখৰ এখন DC ফেন তাৰ ওপৰত মই এখন গ্ৰিল লগাই দিছো এই গ্ৰিলখন বেলেগকৈ আকৌ কিনিব পাৰি আৰু এইখন দিলে মানে যেতিয়া পোৱালি বিলাক ওলাব তেতিয়া মানে ফেনখনত লাগি আঘাত নাপায় আৰু ইয়াত যেটো স্ক্ৰু লগাইছো এটো 2.5 ইঞ্চিৰ হয় আৰু এই ফেনখনৰ তলত সৰু সৰু এনেকৈ স্কেচ পেনৰ টুকুৰা মই লগাই দিছো যাতে ফেনখন অলপ যাতে উঠি থাকে ওপৰত আৰু ইয়াৰ দুটা বাল্বৰ যেটো হিট এই ফেনখনে গোটে বক্সটোত সমান কৰি ৰাখিব তাৰ পিছত আমাক লাগিব এটা 12 ভোল্টৰ এডাপ্টাৰ আৰু এটো 1.5 এম্পিয়াৰ হয় আৰু কিছুমান ওয়্যাৰ আৰু এডাল মই এনেকৈ প্লাগ লগাই ওয়্যাৰডাল লগাই লৈছো আৰু W1209 আমাৰ থাৰ্মোষ্টেটটো এইকিটা আমি এতিয়া কানেক্ট কৰিম দুইটা বাল্বৰ পৰা অহা ওয়্যাৰ কিডাল আমি প্যাৰালেল ভাবে কানেক্ট কৰিম ইয়াত কোনো পজিটিভ নেগেটিভৰ কথা নাই গতিকে যিকোনো দুডাল এনেকৈ কানেক্ট কৰি লব আৰু এই হজুলিটোৰ গোটে ওয়্যাৰিঙৰ মই এটা ডায়াগ্ৰাম প্ৰস্তুত কৰিছো আৰু এই ডায়াগ্ৰামটো চাইও আপুনি সংযোগ কৰি লব পাৰে এতিয়া আমাৰ ইয়াৰ দুটা কানেকশ্যন কৰা হৈ গল ইয়াৰ লগত আমি যিডাল প্লাগৰ হৈতে এডাল ওয়্যাৰ লৈছিলো সেই ওয়্যাৰডাল আমি এতিয়া এই দুটা মূৰত সংযোগ কৰি দিম আৰু ইয়াত সংযোগ কৰোতে খুব টাইটকৈ সংযোগ কৰিব লাগে যাতে ই কোনো শৰ্ট সাৰ্কিট নহয় ঢিলা হৈ থাকিলে শৰ্ট সাৰ্কিট হ'ব পাৰে আৰু এনেকৈ টাইটকৈ ধুনিয়াকৈ কৰি দিব লাগে তাৰ পিছত মই এটা টেপৰ সহায়ত মই এটো কভাৰ কৰি দিছো সেফটিৰ বাবে ইয়াতে 220 সাপ্লাই আহিব গতিকে এনে ধৰণৰ ওয়্যাৰ কপাৰ ওয়্যাৰ ব্যৱহাৰ কৰিব লাগে এইটো এটা W1209 থাৰ্মোষ্টেট ইয়াত 4টা টাৰ্মিনেল আছে আৰু এইকিটা ইয়াতে নাম লিখা আছে আপুনি ভালকৈ লক্ষ্য কৰি লিখিব GND +12 ভোল্ট আৰু K1 আৰু K0 এনেকৈ নাম লিখা আছে আৰু হেমতে আমি এতিয়া কানেক্ট কৰি দিম হৰকৈ মই দুডাল ওয়্যাৰ লৈ লৈছো এটো পাৱাৰ সাপ্লাই দিবৰ বাবে তাৰ পিছত যেটো ফেনৰ কানেকশ্যন আছিল ফেনৰ পৰা অহা দুইডাল ওয়্যাৰ ইয়াত আমি এই সৰু সৰু ওয়্যাৰ কিডালৰ লগত সংযোগ কৰি লৈছো এটো সংযোগ কৰা হৈ গল আৰু এতিয়া যেটো আমি পজিটিভ আছিল ৰেড আৰু হেতু +12 ভোল্ট লিখা যেটো পইণ্ট আছে তাতে সংযোগ কৰিম আৰু ব্লু যিডাল আছিল হেতু নেগেটিভ আৰু নেগেটিভ ডাল আমি GND লিখা পইণ্টত সংযোগ কৰি দিম এতিয়া আমাৰ এটো কমপ্লিট হৈ গল এতিয়া এই ওয়্যাৰ দুডালৰ সহায়তে আমি 12 ভোল্ট আমি পাৱাৰ সাপ্লাই দিম তাৰ পিছত আমি এতিয়া এই বাল্বৰ যেটো কানেকশ্যন আছে টেম্পাৰেচাৰ বাল্বৰ সেই বাল্বৰ কানেকশ্যনটো আমি কৰিম আৰু এই ওয়্যাৰডালৰ যিকোনো এডাল আমি কাটি লৈ K1 আৰু K0 ত আমি সংযোগ কৰি দিম W1209 থাৰ্মোষ্টেটৰ এইটো পইণ্ট হৈছে K0 আৰু K0 ত মই প্ৰথমে এডাল লগাই লৈছো তাৰ পিছত আনটো পইণ্ট K1 ত আমি আনডাল ইয়াতে লগাই দিলো আমাৰ এই থাৰ্মোষ্টেটৰ সংযোগৰ কামটো
এইডাল লগোৱাৰ পিছত আমাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই এই ৱায়াৰ দুডালত 12 ভল্টৰ এডাপ্টাৰ সংযোগ কৰিম। 12 ভল্ট এডাপ্টাৰৰ যিটো পিন সেইটো আমি কাটিও সংযোগ কৰিব পাৰোঁ, মই কিন্তু কটা নাই। মই এতিয়া এনেদৰে সংযোগ কৰিম আৰু এই যিডাল মই ৰঙা ৱায়াৰ আছিলে সেই পিনটোৰ মই মাজত দি দিছোঁ, কাৰণ সেইডাল হৈছে পজিটিভ, মাজৰ পইণ্টটো হৈছে পজিটিভ আৰু কাষৰটো নেগেটিভ। আৰু নেগেটিভডাল মই এনেকৈ ৱায়াৰডাল উলিয়াই মেৰিয়াই দিম আৰু মেৰিয়াই দিলে ইয়াৰ কানেকশ্যন হৈ যাব। DC কানেকশ্যনৰ সময়ত পজিটিভ আৰু নেগেটিভ এইকেইটা মন কৰি ল'ব লাগে, কাৰণ পজিটিভ নেগেটিভ ওলট পালট যদি হৈ যায় তেতিয়াহ'লে কোনো কাম নকৰিব আৰু বস্তুবিলাক বেয়া হোৱাৰো চান্স থাকে। গতিকে এইটো ভালকৈ আপুনি চাই ল'ব। এতিয়া মই এইটো কানেকশ্যন কৰা হৈ গ'ল। এতিয়া মই 12 ভল্টৰ এডাপ্টাৰটো কাৰেণ্টত সংযোগ কৰি দিছোঁ আৰু সংযোগ কৰাৰ লগে লগে ছুইচটো দিয়াৰ লগে লগে এইফালে আমাৰ থাৰ্মোষ্টেটত অন হৈ গ'ল। আৰু এই হিটাৰ বাল্বৰ যিডাল কানেকশ্যনৰ কাৰণে কেবল লৈছোঁ, এই কেবলডাল মই এতিয়া লগাই লোৱা নাই, কাৰণ লগাই ল'লে এইটো মিলাবলৈ অলপ অসুবিধা হ'ব, কাৰণ কাৰেণ্টৰ শ্বৰ্ট কৰিব পাৰে। গতিকে মই খুলি লৈছোঁ আৰু ইয়াতে দেখিছে L ওলাই আছে। L ওলোৱাৰ অৰ্থ হ'ল আমি যিডাল চেঞ্চৰ আছে চেঞ্চৰডাল নলগালে বা ছিঙি গ'লে আপোনাৰ L ওলাব। এতিয়া লগাই দিয়াৰ লগে লগে দেখিছে ইয়াৰ ৰিডিং আৰম্ভ হৈ গ'ল। এতিয়া আমি W1209 থাৰ্মোষ্টেটটো ছেটিং কৰিম আৰু এই ছেটিং কৰিবলৈ বৰ বিশেষ টান নহয়। আৰু ফেনখন দেখিছে এইটো অন হৈ আছে। ফেনখন এইখন যিহেতু চাৰ্কুলেশ্যন ফেন হয় আৰু এই চাৰ্কুলেশ্যন ফেনখন কণ্টিনিউ চলি থাকিব লাগিব, তেতিয়াহে ইনকুবেটৰটোৰ ভিতৰত টেম্পাৰেচাৰটো সমান কৰি ৰাখিব। এই ফেনখন কিছুৱে কমেণ্ট কৰে যে কণ্টিনিউ চলি থাকিলে বেয়া হৈ যাব নেকি, আৰু এনেকুৱা ধৰণৰ ফেন সাধাৰণতে বেয়া নহয়। আমাৰ যেতিয়া প্ৰথম কণী দিম, কণী দিয়াৰ 21 দিন 28 দিন কণ্টিনিউ চলি থাকিলেও ফেনখন বেয়া হৈ নাযায়। এতিয়া মই ছেটিং কৰিম। ইয়াতে 3টা ছুইচ দেখিছে। প্ৰথম ছুইচটো মেনু আৰু দ্বিতীয়টো প্লাছ আৰু তৃতীয়টো মাইনাছ। আমি মেনুটো প্ৰথম প্ৰেছ কৰিব লাগিব। এবাৰ মেনুটো প্ৰেছ কৰাৰ লগে লগে যেতিয়া লাইটটো ব্লিংক কৰিব তেতিয়া আমি টেম্পাৰেচাৰ যিটো ছেটিং সেইটো আমি কৰি ল'ব লাগিব। ইনকুবেটৰৰ বাবে সাধাৰণতে 37.7 হয়, গতিকে মই 37.7 ছেট কৰি দিওঁ। এইটো মিলাই লৈ অলপ দেৰি ৰৈ দিব, অট'মেটিক ছেটিং হৈ যাব। এইটো আমাৰ ছেটিং হৈ গ'ল। তাৰপিছত এই কাষতে সৰু লাইট এটা দেখিব। এই ইণ্ডিকেটৰ লাইটটো যেতিয়া অন হ'ব তেতিয়া আপোনাৰ এই টেম্পাৰেচাৰ যিটো বাল্ব লগাইছোঁ এই বাল্বটো অন হ'ব আৰু বাহিৰত আমি তেতিয়া গম পাম ভিতৰত যে টেম্পাৰেচাৰ লাইটটো জ্বলি আছে। আৰু যদি কেনেবাকৈ ইয়াতে লাইটটো অন নহয় তেতিয়াহ'লে গম পাব আপোনাৰ ভিতৰত অন হৈ থকা নাই। এতিয়া আমি বাকী ছেটিংকেইটা আমি কৰি লওঁ। প্ৰথমে মেনু ছুইচটো অলপ দেৰি প্ৰেছ কৰি ধৰি থাকিলে P0 ওলাব। P0ত আমাৰ হিট আৰু কুল দুটা অপশ্যন আছে, আৰু আমি যেতিয়া হিটৰ বাবে লগাইছোঁ সেইকাৰণে H-টো ছিলেক্ট কৰিম আৰু আমাৰ P0টো H ছিলেক্ট কৰা হৈ গ'ল। আমাৰ এতিয়া P1টো আছে। P1টো আমি 0.2 আৰু এইটো আমাৰ টেম্পাৰেচাৰ ডিফাৰেঞ্চ এটা আহিব, সেই ডিফাৰেঞ্চটো আমি 0.2 দিম। আৰু তাৰপিছত P2 আহিলে P2টো আমি 44 কৰি দিম। P2 44 হ'ল। তাৰপিছত আহিলে P3টো 0 কৰি দিম। তাৰপিছত আহিলে P4ও আমি 0 কৰি ৰাখিম। যদি আমি কেলিব্ৰেশ্যন কৰিবলগীয়া হয় তেতিয়াহ'লে এই P4টো আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো মই বেলেগকৈ ভিডিঅ' বনোৱা আছে, সেইটো আপুনি চাই ল'ব। তাৰপিছত আমি P5টো 0 কৰিম। P6টো অফ আৰু অন আছে, সেইটো অন কৰি দিম।
তাৰপিছত মেনু ছুইচটো প্ৰেছ কৰি আমি এইটো 39 কৰি দিম। লগে লগে আমাৰ যিটো থাৰ্মোষ্টেটৰ ছেটিং আছে সেই ছেটিংটো কমপ্লিট হৈ গ'ল। অলপ দেৰি ৰৈ দিয়াৰ পিছত ই সম্পূৰ্ণ নিজেই ছেটিং হৈ যাব। এইটো ছেটিং হৈ গ'ল। এতিয়া ইয়াত আমি এটা পাৱাৰ ছাপ্লাই দি আমি টেষ্ট কৰিম। 37.7ত ই অফ হ'ব লাগিব আৰু 37.5ত আকৌ হিটাৰ বাল্বটো অন হ'ব। এতিয়া ছুইচ দিয়াৰ লগে লগে বাল্বকেইটা জ্বলি উঠিলে আৰু আমাৰ সেন্সৰডাল তেতিয়া মই হিটত দি দিছোঁ। সেন্সৰডাল হিটত দিয়াৰ লগে লগে আমাৰ টেম্পাৰেচাৰ বাঢ়ি যাব। 37.7 ওপৰত হৈ গ'লে ই অট'মেটিক অফ হৈ যাব। এনেদৰে তিনিডাল যদি আঁচ দেখে আপুনি জানিব টেম্পাৰেচাৰ অভাৰ হৈছে। অভাৰ টেম্পাৰেচাৰ আমি 39ত ছেটিং কৰিছিলোঁ, গতিকে 39ৰ ওপৰত গুচি গ'লে এনেকুৱাই আঁচ তিনিডাল আপুনি দেখা পাব। আৰু 37.5ত আকৌ বাল্বটো অন হৈ যাব। এনেকৈ 37.7ত অফ হ'ব আৰু 37.5ত অন হ'ব। এনেকৈ আপোনাৰ ইনকুবেটৰটো টেম্পাৰেচাৰ কণ্ট্ৰল হৈ থাকিব। এতিয়া ইয়াত আৰু কেইটামান কথা আছে আৰু সেই কথাকেইটা আপুনি জানি লোৱাটো ভাল, কাৰণ এই কথাকেইটা আপুনি জানি নল'লে এই থাৰ্মোষ্টেটটো ছেটিং কৰাৰ সময়ত আপোনাৰ খেলিমেলি লাগিব পাৰে। আৰু বহুজনৰ খেলিমেলি হৈছেও, আৰু বহুজনক মই কমেণ্টত আনচাৰো দিছোঁ। এই P2টোৰ বিষয়ে অলপ জানি ল'লে ভাল হ'ব। P2টো আমি 44 দিছিলোঁ, আৰু যদি মই 44তকৈ মই কমাই দিওঁ, এইটোত মই 29 দি দিছোঁ। এতিয়া চাব ছেটিং হোৱাৰ পিছত আমি যেতিয়া টেম্পাৰেচাৰ ছেটিং কৰিবলৈ ল'ম 37.7, সেইটো কিন্তু প্লাছ ছুইচটোৱে কাম নকৰিব। এতিয়া নেবাঢ়ে, দেখিছেনে? আমি প্লাছ ছুইচটোৱে কাম কৰা নাই, কিন্তু মাইনাছ ছুইচটোৱে কাম কৰিছে। তেতিয়া আপুনি 37.7 আৰু মিলাব নোৱাৰিব। গতিকে আপুনি P2টো 44টো দি ল'ব। কেতিয়াবা ছেটিং কৰিবৰ সময়ত হয়তো কেনেবাকৈ কম হৈ গ'লে আপোনাৰ এই সমস্যাটো দেখা দিব পাৰে। গতিকে এনেকৈ চাই ল'ব। এতিয়া মই আকৌ 44 কৰি দিছোঁ। 44 কৰি দিয়াৰ লগে লগে আকৌ ছেটিং হৈ যাব। এইটো ছেটিং হৈ গ'ল। ছেটিং হোৱাৰ লগে লগে আমি এতিয়া আকৌ 37.7 আমি কৰিব পৰা হৈছোঁ। মাজৰ ছুইচটোৱে কাম কৰিছে। গতিকে এইটো সৰু কথা যদিও এই কথাটো জানি নল'লে সমস্যাত পৰিব পাৰে। তাৰপিছত আৰু এটা কথা আছে, বহুতে মোক প্ৰশ্ন কৰে, কমেণ্ট কৰে যে থাৰ্মোষ্টেটটো মই কানেকশ্যন কৰা হৈ গ'ল, কিন্তু বাল্বটো নজ্বলিছে। আৰু বাল্ব নজ্বলাৰ কাৰণটো হ'ল P02 আৰু হিট আৰু কুল দুটা অপশ্যন আছে, আৰু সেই কুল অপশ্যনত থাকিলে এই বাল্বটো কেতিয়াও নজ্বলে। আৰু সেই P02 যদি হিট দি দিওঁ, হিট দিলেহে এই বাল্বটো জ্বলিব। এতিয়া মই কুল কৰি দিছোঁ। কুল কৰাৰ লগে লগে টেম্পাৰেচাৰ 37.7 আছে, কিন্তু বাল্বটো কেতিয়াও নজ্বলে। এইটো ছুইচটো দিয়াৰ লগে লগে এই বাল্বটো জ্বলা নাই, কিন্তু ফেনখন চলি আছে। ফেনখন কণ্টিনিউ চলিয়ে থাকিব, কিন্তু হিটাৰ বাল্বকেইটা আমাৰ জ্বলা নাই। আৰু ইয়াতো ইণ্ডিকেটৰটো শ্ব' কৰা নাই। গতিকে আপুনি ইনকুবেটৰত ব্যৱহাৰ কৰিলে P02 এইচ কৰিবই লাগিব, তেতিয়াহে আপোনাৰ হিটাৰ বাল্বকেইটাই কাম কৰিব। এতিয়া হিটাৰ এইচ কৰাৰ লগে লগে কাষৰ যিটো ইণ্ডিকেটৰ লাইট, সেই লাইটটো অন হৈছে আৰু হিটাৰ বাল্বকেইটাও অন হ'ব। এতিয়া অন হৈছে, দেখিছেনে? আৰু এনেদৰে আপুনি ছেটিং সম্পূৰ্ণ কৰি ল'ব পাৰে। তাৰপিছত ইয়াত মই প্লাইউডৰ ওপৰত বাল্ব আৰু ফেনখন মই সংযোগ কৰিছিলোঁ। এই প্লাইউডখনৰ কাষত দুটা হোল কৰি ৰাখিছোঁ। এই হোলকেইটাত দুটা স্ক্ৰু লগাই আপুনি এইটো যিকোনো এটা বাকচত ইয়াক ফিটিং কৰি এটা ইনকুবেটৰ বনাই ল'ব পাৰে। আৰু ইনকুবেটৰ বনোৱাৰ আগতে এনেকৈ এটা পাত্ৰ লৈ ল'ব। পাত্ৰটোৰ ঠিক ওপৰতে এই সঁজুলিটো লগাই দিব, যাতে তাৰ পানীখিনি ভাপ হৈ এই গোটেই বক্সত হিউমিডিটি উৎপন্ন কৰিব পাৰে। গতিকে এনেদৰে খুব সহজতে এটা আপুনি ইনকুবেটৰ বনাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।